নিৰ্বাচন আয়োগৰ কোড অফ কণ্ডাক্ট লগাৰ পিছত কেনেকৈ এইসকল বিজেপিৰ কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ পপত্তা পূৰণৰ কাৰণে ইতিমধ্যে ঘৰে ঘৰে ঘূৰি ফুৰিছে আৰু এই খবৰটো ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আপোনালোকে নিশ্চয় পাইছে হয়তো এই খবৰটো। কিন্তু কথা হ'ল যে নিৰ্বাচন আয়োগৰ নীতি যি ভাইলেট কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবনে? আৰু এই ক্ষেত্ৰত লুইনজ্ৰী গগৈয়ে কৈছে যে সৰ্বানন্দ সোণোৱালৰ যি প্ৰাৰ্থিত্ব সেই প্ৰাৰ্থিত্ব বাতিল কৰিব লাগে বুলি ইতিমধ্যে দাবী জনাইছে। হেৰি নহয়, এইটো কেনেকুৱা পইচাত পুৰাইছেনো, মানে কিবা গাইডলাইন আহিছে নে কিনো? জানিছোঁ বাইদেউ, আপুনি আমি ভালকৈ সুধিছোঁ, ভালকৈ কথাটো কওক যে এইটো গাইডলাইনৰ মতে পুৰাইছে নে এনেই আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে? চৰকাৰে ঘৰে ঘৰে দিছে। এইটোতো কোড অফ কণ্ডাক্ট লাগি আছে, এই বস্তুটো এতিয়া তেওঁলোকে কেনেকৈ ডিক্লেয়াৰ কৰিছে? চৰকাৰে মানে সিদ্ধান্ত নজনা নহয়, এইটো কথা কৈছোঁ। চাওক, আজি এই মানুহগৰাকীয়ে অৰুণোদয় নাপায়, মই এক্সাম্পল এটা দিছোঁ। মানুহগৰাকীক বুৰ্বক বনাবলৈ সময় এইটো উপযুক্ত নি? যদি আজি ইয়াত আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে, লগালগ তেখেতৰ পাছবুকখন এণ্ট্ৰি হ'ব নহয়? এইটো কাৰণে পঠিয়াইছে নামখিনি এতিয়া দিয়াৰ লগে লগে তাৰপিছত অতনা বছৰে তেওঁলোকে নপঠিয়ালে যে এটা সময় আছিলে কোৰ্টৰ 3:30 বজাত কণ্ডাক্ট লগাৰ কাৰণে ৱালফাৰ বৰ্ডত দিয়া বস্তুটো আমাৰ পৰা ৰখাই দিছে। যদিহে চৰকাৰী চিল থাকিলেহে তেতিয়া এখন এইটো নহয়, চৰকাৰী চিল নাই নহয়, ইয়াত চৰকাৰী চিল নাই। এখন গাঁৱে ভূঞে প্ৰচাৰ্য কৰা এইটো বস্তু নহয় আচলতে। এতিয়া আৰু কাক লাগিব? এইটো কিবা সংগঠন লাগিব নি? নহয়, মই অকলে এইটো কোৱা নাই। শুনা, তোমাৰ মোৰ মাজত আমি প্ৰতিবাদ কৰা নাই। আচলতে এইটো কথা কৈছোঁ, আমি মানুহ সদায় আশাত ভজি আছোঁ। এই ছোৱালীজনীয়ে অৰুণোদয় নাই পোৱা, আজি আশা এটাত দিছেহি কি এই ফৰ্মখন ফিল আপ কৰি নিছে। তাই ভাবিছে মই অৰুণোদয় পাম, বিজেপিতে ভোটটো দিব। কথাটো বুজিছা? মই দিছোঁহি যে কংগ্ৰেছতে দিব। মই কওঁ পাৰ্টি বুলি নাই কোৱা দেই, কাৰণ এইটো কৈছোঁ তুমিও অসমীয়া ময়ো অসমীয়া, তুমিও নিজৰ জাতি ময়ো নিজৰ জাতি। কিন্তু আমাৰ বুৰ্বক নিচিনা মহিলাবিলাকক বুৰ্বক বনাবলৈ আহিলে বেয়া লাগে। গতিকে মই এটা কথা কৈছোঁ, শুনা, তুমিও প্ৰচাৰ চলোৱা আমিও প্ৰচাৰ চলাওঁ। শুনিছোঁ চৰকাৰে আহি আছে, চৰকাৰে সিদ্ধান্তটো নিজৰ মতে লয়, লোকলে কেলে নলয়? সেইটো কথা কৈছোঁ। নহয়, চৰকাৰৰ লগত সোধক মানে এটা কথা নহয়। এই ফৰ্মখন আজি ময়ো নাপাওঁ, মোৰ নামতে এখন আপুনি কওকচোন। অৰুণোদয় ময়ো নাপাওঁ, মোৰ নামতো কৰক। আপোনালোকে মোৰ নামতো কৰক। আপুনি আমাৰ ৱাৰ্ডত যেতিয়া আপোনাকতো নহয়, এইটো কোৱা নাই অতনা বছৰে তোমালোকে কেলে নাই? সেইটো চৰকাৰে দিয়া গাইডলাইনটো দিলে আমি তোমালোকক কৰি থাকিবলৈ দিম। গাইডলাইনটো দিয়ে কৰি থাকা, অৰুণোদয় চবেই পাওক, ময়ো পাওঁ, তেওঁ পাওক, চবেই পাওক। বিনা ভুৱা প্ৰচাৰ এটা আমি জানো। আমি 5 বছৰ কাৰ্যকাল কৰি আহিলোঁ, পঞ্চায়তলৈ হওক বা ক'বলৈ হওক বোলে 30,000 অৰুণোদয় দিছে। ইয়াত এটা কমিং নাম্বাৰ আহে, এই কমিং নাম্বাৰটো মতেহে অৰুণোদয় প্ৰচাৰ হয়। কিন্তু এইখন ফৰ্ম দিছে, এই মানুহখিনিয়ে যদি নাই পোৱা, সেই এইখন দিলে মানে পাব। এই মানুহখিনিয়ে নাই পোৱা, আমি তাত কাগজখন দিম যে এইখিনি মানুহে নাই পোৱা, সেই নাপোৱাৰ মতেহে ফৰ্মখিনি আহিব, তেতিয়া পাব। তেতিয়া মানে সেই মানুহসোপাই অৰুণোদয়টো পাব। কিন্তু কেতিয়া পাব সেইটো আমি নাজানো। সেইটো যদি চৰকাৰে দিছে যে কোনখিনি মানুহে পোৱা। মই এটা কথা কৈছোঁ, শুনা, মই এটা কথা কৈছোঁ, নিজৰ ভঁৰালটো ডাঙৰ কৰি মানুহ কিছুমানে বুৰ্বক নবনাবা। খালি এটা কথা কৈ থৈ যোৱা উচিত বোলে আমাৰ চৰকাৰে কাম কৰি আছে, বিজেপিতে ভোটটো দিয়া বুলি তোমালোকে কৈ থৈ যোৱা। নিজৰ জাতি মই ভোটৰ বিষয়ে বুলি নহয়, এই বস্তুটো চৰ্চা হৈছে। অৰুণোদয় ফৰ্মৰ যি পত্ৰ বিতৰণ কৰিছে এইটোতো বেআইনী। এতিয়া নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লগাৰ সময়ত বিজেপিৰ দলীয় কৰ্মকৰ্তা আৰু তেওঁলোকৰ নেতাসকলে কেনেকৈ সাধাৰণ জনতাৰ ওচৰত এই অৰুণোদয় পত্ৰ তেওঁলোকে প্ৰেৰণ কৰিছে, ফিল আপ কৰোৱাই লৈছে। তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ দিয়াৰ নামতো তেওঁলোকে মইনা নামৰ এটা স্কীমৰ অধীনত তেওঁলোকক স্কলাৰশ্বিপ দিম বুলি এটা প্ৰলোভন দি তেওঁলোককো পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল যে অৰুণোদয়ৰ এইখন পত্ৰ আপোনালোকে দেখিছে যে ইয়াত এটা অশোক স্তম্ভ আছে। এই পত্ৰখন আগতে আছিল, এইখনৰ বিপৰীতে এতিয়া তেওঁলোকে এইখন এটা আৰ্থ সামাজিক জৰীপ বুলি কৈ এই পত্ৰখন বিলাই ফুৰিছে চাৰিওফালে আৰু কৈছে যে এখন ফিল আপ কৰি দিয়ক, আপোনালোক চৰকাৰ এই 21ৰ নিৰ্বাচনৰ পিছত আপোনালোকক অৰুণোদয় আঁচনি ধন দিয়া হ'ব। এইখন চাৰিওফালে বিলাইছে মানুহৰ মাজত। গতিকে এইটো এটা তেওঁলোকৰ সাংঘাতিক জালিয়াতি আৰু এই গোটেইটো এটা বেআইনী কাম। আচলতে আমি দাবী উত্থাপন কৰিছোঁ যে সৰ্বানন্দ সোণোৱালৰ নামত অৰুণোদয় আঁচনি এনেকৈ আৰ্থ সামাজিক জৰীপ 1 বুলি কৈ যি পত্ৰ পূৰণ কৰি তেওঁলোকৰ প্ৰলোভনৰ সৃষ্টি কৰিছে, এই গোটেই যিটো কাম কৰিছে সৰ্বানন্দ সোণোৱালৰ আচলতে কেণ্ডিডেচাৰ কেঞ্চেল কৰিব লাগে। এই যিটো কাম হৈছে সৰ্বানন্দ সোণোৱালে বেআইনীভাৱে যিটো ইলেকশ্যন কমিশ্যনৰ ওচৰত আমি এইটো ইতিমধ্যে আমি অভিযোগ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বিজেপি দলৰ ফালৰ পৰা যিটো বেআইনী
আইন বিৰুদ্ধ ইলেকশ্যনৰ সময়ত কোড অফ কণ্ডাক্ট চলি থকাৰ সময়ত এই যিটো প্ৰপত্ৰ বিতৰণ কৰি মানুহৰ পৰা ভোট লোৱাৰ প্ৰলোভনৰ যিটো বেআইনী আৰু 2 নম্বৰী ৰাজনীতি কৰিছে, ইয়াৰ বিৰুদ্ধে আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত ইতিমধ্যে আমি দাবী উত্থাপন কৰিম, আমি স্মাৰকপত্ৰ দিম আৰু ইলেকশ্যন কমিশ্যনকো আমি দাবী উত্থাপন কৰিছোঁ যাতে সৰ্বানন্দ সোণোৱালৰ তেওঁৰ যিটো কেণ্ডিডেচাৰ আচলতে কেঞ্চেল হ'ব লাগে।